নমস্কাৰ সকলোকে মই প্ৰাচুৰ্য আৰু সকলোকে ইউনিভাৰ্চিটি গাইড ইউটিউব চেনেলৰ বহুত বহুত স্বাগতম জনাইছোঁ আজি এই ভিডিঅ'টো বহুত স্পেচিয়েল হ'ব গৈ আছে আৰু বিশেষকৈ এডিআৰই এণ্ট্ৰেন্স এক্সাম বা এডিআৰই যিটো 2.0 হ'ব গৈ আছে সেই এণ্ট্ৰেন্স এক্সামৰ সকলো যিসকলে প্ৰিপেয়াৰ কৰিছে সেইসকলৰ কাৰণে বহুত স্পেচিয়েল হ'ব কাৰণ সোহেল মোৰ ফ্ৰেণ্ড আৰু লগতে সোহেলে 2022 যিটো এডিআৰই হৈছিলে ফাৰ্ষ্ট এডিআৰই এক্সাম তো তাত ক্ৰেক কৰি পেলাই 2023 সোহেলে PWD ডিপাৰ্টমেণ্টৰ নেশ্যনেল হাইৱে ব্ৰাঞ্চত জইন কৰিলে আৰু এজ এ ছেকশ্যনেল এছিষ্টেণ্ট হিচাপে জইন কৰিছিলে সোহেলে তো বৰ্তমান সোহেলে এতিয়া জখলাবন্ধাত থাকে আৰু জখলাবন্ধাতে নেশ্যনেল হাইৱে যি ৱৰ্কছ আছে সকলোখিনি সোহেলে চম্ভালে তো আমি বহুতখিনি কথা পাতিম সোহেলৰ লগত তো ফাৰ্ষ্ট অফ অল সোহেলক মষ্ট ৱেলকাম কৰিছোঁ আমাৰ ইউটিউব চেনেললৈ থেংক ইউ প্ৰাচুৰ্য মোক তোমাৰ চেনেললৈ মাতিবলৈ আৰু নতুন যিবিলাক কেণ্ডিডেট আছে তেওঁলোকৰ লগত মানে জাষ্ট তেওঁলোকক বুজাৰ কাৰণে তেওঁলোকে জানিবৰ কাৰণে যি বস্তু আছে সেইবিলাক আজি অলপমান ডিছকাছ কৰিব যাই আছোঁ ডেফিনেটলি চ' তো এতিয়া আমি বেছি দেৰি নকৰাকৈ একদম মেইন পইণ্টত আমি আহোঁ তো ফাৰ্ষ্ট অফ অল সোহেলে প্ৰিপেৰেশ্যন কেতিয়াৰ পৰা ষ্টাৰ্ট কৰিছিলে আৰু মাইণ্ডত আছিলে নেকি যে চৰকাৰী চাকৰি আমাৰ যিটো এটা ট্ৰেডিশ্যন আছে আমাৰ ইয়াত যে চৰকাৰী চাকৰি লাগিব কেনেকুৱা ধৰণৰ আছিলে সোহেলৰ মাইণ্ডত নাই সেইটোতো আছিলে আজিকালি যেনেকুৱা চবে জানে জবৰ স্কাৰচিটি বহুত প্ৰাইভেটত গ'লে তোমাৰ সেনেকুৱা পে'টো স্কেলটো নাই চ' গভৰ্ণমেণ্ট জবলৈ চবে এটা মানে সেইটো আশা থাকে হেঁপাহ থাকে গ্ৰেজুৱেশ্যনৰ পিছত স্পেচিয়েলি তোমাৰ যে চৰকাৰী চাকৰি এটা পালে বহুত ভাল চ' মই চাই আছিলোঁ গ্ৰেজুৱেশ্যন 21ত মোৰ ক্লিয়াৰ হৈ গ'ল ডিচেম্বৰ মাহত 21ৰ তাৰপিছৰ পৰা মানে সেইটো আছিলে যে জব এটা লাগিব জব এটা গভৰ্ণমেণ্ট জব এটাৰ কাৰণে প্ৰিপেয়াৰ কৰিম চ' মোৰ এৰাউণ্ড ফেব্ৰুৱাৰীৰ লাষ্টৰ পৰাই প্ৰিপেয়াৰেশ্যন ষ্টাৰ্ট কৰি দিছিলোঁ মানে চ' 2022 ফেব্ৰুৱাৰীৰ পৰা অ'কে অ'কে চ' তেতিয়ালৈকে এডিআৰই আমি শুনা পাই আছোঁ জাষ্ট যে গভৰ্ণমেণ্টে এডিআৰই এনেকুৱা এটা আনিব যে এটা এক্সামৰ পৰা চব ডিপাৰ্টমেণ্টৰ সেনেকুৱা চাকৰি দিব তেতিয়ালৈকে কিন্তু ডেট দিয়া নাছিলে কেতিয়া এক্সাম হ'ব কি হ'ব চ' আমি সেইটো মানে সেইটো মাইণ্ডত আছিলে কিন্তু আমি এনে নৰ্মেলি যিবিলাক চেণ্ট্ৰেলৰ SSC হৈ যাওক বেংকৰ হৈ যাওক সেইবিলাকৰ কাৰণে অলৰেডি প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰি দিছোঁ মোৰ লগত আৰু আছে সেইকাৰণে মই আমি কৈ আছোঁ আমাৰ মানে লগৰীয়া আৰু আছিলে প্ৰাচুৰ্য জানে চ' তেতিয়াৰ পৰা ষ্টাৰ্ট হৈ গ'ল আমাৰ আমি এক্সাম দিয়ে আছিলোঁ SSCৰে হওক বেংকৰে হওক বা আৰু যিবিলাক ষ্টেট বা চেণ্ট্ৰেলৰ এক্সাম আছিলে দিয়ে আছিলোঁ চ' শেষত যাই পেলাই ছেপ্টেম্বৰত সেইটো নটিফিকেশ্যন আহি গ'ল যে এডিআৰই হ'ব চ' আমি সেই প্ৰিপেৰেশ্যনতে কণ্টিনিউ কৰি এইটোৰ কাৰণে শেষত খালি স্পেচিয়েল অলপ বেছিকৈ অসমৰ বিষয়ে জানিব লাগে সেইখিনি বস্তু এড কৰি গৈছোঁ আৰু সেইটোৱে আছিলে আমাৰ অ'কে বঢ়িয়া চ' এতিয়া সোহেলক যদি কওঁ আমি মানে বেচেলাৰ্ছ বজালী কলেজত তেতিয়া বজালী কলেজ বৰ্তমান ভট্টাদেৱ ইউনিভাৰ্চিটিত আমি ফিজিক্সত একেলগে কৰিছিলোঁ 2018ৰ পৰা 21লৈকে চ' সেইকাৰণে আমাৰ ফ্ৰেণ্ড আৰু সোহেলৰ লগত আৰু তিনিজন টোটেল আমাৰ ফ্ৰেণ্ড চাৰিজনে এইবাৰ ফাৰ্ষ্ট যিটো এডিআৰই হৈছিলে তো তাত ক্ৰেক কৰি পেলাই বৰ্তমান এতিয়া নিজৰ নিজৰ জেগাত চাকৰি কৰিছে এতিয়া ছেকেণ্ড আমি এতিয়া যদি কওঁ সোহেলে কেনেকৈ প্ৰিপেয়াৰ কৰিলা তুমি মানে কিটো ষ্টেপত তুমি প্ৰিপেয়াৰ কৰিছিলা তুমিতো কৈছিলা যে বেংকৰ দিছিলোঁ তাৰ বস্তুখিনি অলপমান চিলেবাছটো মিলিলেও অলপ বেলেগ থাকে তাতো SSCৰো অলপমান বস্তুখিনি নেশ্যনেল লেভেলৰ কথা কিছুমান থাকে মানে কি ধৰণে তুমি প্ৰিপেৰেশ্যনটো কৰিছিলা এতিয়া চ' তোমাৰ মেথছ ৰিজনিং আৰু ইংলিছ ধৰি লোৱা মানে যিকোনো এক্সাম তুমি দিবলৈ যোৱা চিলেবাছ তোমাৰ অলমষ্ট চিমিলাৰ থাকে বহুত ডিফাৰেঞ্চ নাথাকে মেথছ ৰিজনিং আৰু ইংলিছৰ চ' সেইটোতো চবৰ কাৰণে ছেমে আছিলে কিছুমান এক্সামত এটা অলপ বেছিকৈ আহে আনটো অলপ কমকৈ আহে কম বেছি আহি যায় সেই তিনিটা থাকে আৰু এডিআৰইৰ কাৰণে স্পেচিয়েলি তোমাৰ অসমৰ ওপৰত জিকে আৰু কাৰেণ্ট এফেয়াৰ সেইটো ছেপাৰেট হয় চ' সেইটো অলপ বেছিকৈ জানিব লাগে এনেতো অল ইণ্ডিয়া বা ইণ্টাৰনেশ্যনেল অলপ চলপ সেইবিলাক আহিব কিন্তু এডিআৰই বুলি ক'লে অসমৰ অলপ বেছিকৈ আহে য়েছ য়েছ তোমাৰ জিকে পাৰ্টৰ পৰা কাৰেণ্ট এফেয়াৰৰ পৰা চ' মই স্পেচিয়েলি বুক বেছি প্ৰিফাৰ কৰিছিলোঁ বুকৰ পৰা তোমাৰ কিতাপৰ পৰা তোমাৰ ফাৰ্ষ্ট লাৰ্ণিং হয় অনলাইনত মোৰ হিচাপে কিছুমানৰ কাৰণে সেই অনলাইন বেটাৰ হ'ব পাৰে মোৰ কাৰণে অফলাইনটোৱে বেটাৰ আছিলে চ' অফলাইন মিডিয়ামত মই কিতাপ কিনি লৈছিলোঁ মেথছ ৰিজনিং আৰু ইংলিছ তাৰে পৰা হৈ গৈছে আৰু জিকে আৰু কাৰেণ্ট এফেয়াৰৰ কাৰণে সেই দুটাৰ কাৰণে কিন্তু মই মানে অনলাইনতে কৰিছোঁ সেই দুটা অনলাইনৰ পৰা মোৰ কমপ্লিটলি এনেই জিকে অসমৰ ওপৰত বেলেগ কিতাপ নাছিলে মোৰ অনলাইনৰ পৰা গোটেইখিনি কৰা গৈছে মানে তুমি ক'ব গ'লে অলপ বস্তুখিনি কিতাপ কৰিলা মেথছখিনি মেইনকৈ কিতাপ তাৰপিছত য়েছ ৰিজনিংখিনি মেইনকৈ কিতাপ আৰু প্লাছ বাকী জিকে কাৰেণ্ট এফেয়াৰ যিখিনি আছে সেইখিনি মানে সদায় চেঞ্জ হৈ থাকেতো বস্তুটো তো সেইকাৰণে য়েছ য়েছ অনলাইনটো বেছি বেটাৰ হয় আৰু তোমাৰ ক'ব গ'লে য়েছ প্ৰিফাৰেবল হয় য়েছ আৰু এতিয়া তোমাৰ মেথছত বেছিভাগ মানে মানুহৰ প্ৰব্লেম হয় এতিয়া আমিতো ফিজিক্সতে পঢ়িছিলোঁ বা তুমিও সৰুৰ পৰা মেথছ কৰি আছিলা তো এতিয়া তোমাৰ মেথছত চাগে ইমান প্ৰব্লেম হোৱা নাই মেথছ আৰু ৰিজনিঙত
য়েছ, মেথছ আৰু ৰিজনিং প্ৰব্লেম হোৱা নাই আৰু বেছিভাগৰে সেইটো নহ'ব। কাৰণ মেথছ আৰু ৰিজনিংটো সেইটো প্ৰেক্টিচ কৰিব লাগিব। সেইটো য়েছ য়েছ আমি আগতে স্কুলত সেই ৰিজনিং শিকোৱা নাযায়, সেইবিলাক নাই। চ' সেইটো এক্সট্ৰাকে শিকিব লাগিব। প্ৰেক্টিচ কৰিলে আহি যাব। মেথছ কিন্তু ক্লাছ 10 লেভেলৰ, আৰু 10 লেভেলৰ বুলি ক'লেও আমাৰ ত্ৰিকোণমিতি, জ্যামিতি এইবিলাক নাহে। নৰ্মেল যিবিলাক আছে তোমাৰ এভাৰেজ হৈ গ'ল, ৰেচিঅ' হৈ গ'ল, মানে অনুপাত, গড়, তাৰপিছত তোমাৰ স্পীড টাইমৰ পৰা আহে। চ' এনেকুৱা চিম্পল বস্তুকেইটা আহে, বেছি হাৰ্ডকে নিদিয়ে। চ' সেইখিনি বস্তু প্ৰেক্টিচ কৰিব লাগিব। স্পেচিয়েলি অংক তোমাৰ অনলাইনৰ পৰা, ইউটিউবৰ পৰা শিকিব গ'লে বহুত সময় লাগে। যদি কোনোবাই শিকিব খোজে পাৰিব, চিলেবাছ জানিব খোজে পাৰিব। কিন্তু প্ৰেক্টিচ কৰাৰ কাৰণে নিজাকে যদি কিতাপ এটা কিনি লৈছে, সেইটো বেটাৰ হ'ব। যিমান বেছি প্ৰেক্টিচ কৰিব অংকৰে, সেইটোৱে যিমান প্ৰেক্টিচ কৰিবা সিমানে তোমাৰ স্কুলতে টিচাৰবিলাকে যেনেকৈ কৈছিলে সেইটো বস্তুৱে তাতে। আৰু ৰিজনিঙৰ হেনো নিজে প্ৰেক্টিচ কৰিব লাগিব। আৰু ইংলিছটো তোমাৰ সেই ক্লাছ 10 লেভেলৰ হয়, তাৰ ওপৰত নাহে। পেছেজ হৈ গ'ল, নেৰেশ্যন হৈ গ'ল, তাৰপিছত ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন, চিননিম, এণ্টনিম এইবিলাকে আহে। অ'কে, এতিয়া মেথছটো তুমি যে ক'লা নিজে প্ৰেক্টিচ কৰা, তো যিসকলে আগৰ পৰা অলপ টাচ এটা আছে, চ' মোৰ হিচাপত, মোৰ পইণ্ট অফ ভিউৰ পৰা কৈ আছোঁ, কিতাপখন চাই মেলি সেই মানুহখিনি চাগে ইজি হ'ব। আৰু যাৰ বেচিকটো ইমান ক্লিয়াৰ নাই, ইউটিউব ভিডিঅ' চাব লাগিব বা অনলাইন ক'ৰ্চ ল'ব লাগিব, মে বি সেই এটা হ'ব পাৰে, কাৰোবাৰ পৰা শিকিব লাগিব, সেই পইণ্ট এটা আহিব পাৰে চাগে মোৰ হিচাপত। য়েছ, চ' যদি কাৰোবাৰ মানে অলৰেডি উইক আছে, জানে স্কুলত যে পাৰা নাছিলোঁ, বা হাই ছেকেণ্ডেৰী বা সেনে ওপৰৰ ক্লাছতো ইমান মেথছত মানে দুৰ্বল, তেনেহ'লে তেওঁলোকৰ কাৰণে গাইডেঞ্চটো লাগিব। স্পেচিয়েলি ইউটিউব চাই লওক, বা যদি কিবা ক'ৰ্চ ল'ব খোজে ল'ব পাৰে। মোৰ মানে সেইটো বেয়া বুলি নকওঁ মই, চবৰ কাৰণে চব নহয়। চ' যদি কাৰোবাৰ এনেকুৱা যে চেল্ফ মটিভেট হ'ব নোৱাৰে, তেনেকুৱা লগৰ মানে মেণ্টৰ এজনৰ দৰকাৰ হয়, যি আৰু বহুতে দিহা ভয় পৰামৰ্শ খায়, দিব কিন্তু মানুহ লাগে। মেথছৰ কথাটো লৈ পেলাই বহুতে ভয় খায় যে মেথছটো ইমান টাফ। বহুতে এনেকুৱা হয় যে এতিয়া কিছুমান বহুতে মেথছ লাষ্ট 5 years 10 yearsৰ পৰা মেথছৰ লগত ইমান জড়িত নাই। চ' বহুতে মেথছটো মানে বেছিকৈ ভয় খায়। জি কে হওক বা কাৰেণ্ট এফেয়াৰ্ছে হওক, মেথছ আৰু ৰিজনিং দুইটা বস্তু, সেই বাকীখিনিতকৈ এই বস্তুটো আমাৰ ইয়াৰ সকলো মই দেখিছোঁ, সকলোৰে ভয় কৰা দেখা যায় আৰু। চ' সেই যিসকলে মানে টাচটো ইমান নাই, মে বি চাগে অলপমান বস্তুখিনি শিকিব লাগিব ফাৰ্ষ্ট আৰু, মেথছৰ যদি কওঁ, য়েছ, মেথছ সেইখিনিতো আৰু শিকিব ৰিজনিঙৰ লাগিব। যদি কওঁ। তোমাৰ এডিআৰিত প্ৰপ'ৰ্চনটো কম থাকে, বেছিকে জিকে আৰু কাৰেণ্ট এফেয়াৰ্ছ থাকে। অ'কে অ'কে মেথছ, ৰিজনিং, ইংলিছ তোমাৰ অলপ কমকে থাকে, তথাপিও লাগিব, সেইটো ডিল ব্ৰেকাৰ হয়। সেইটো নোৱাৰিলেতো ৰৈ যাব। চ' সেইটো সেইটো মানে শিকিব লাগিব। থ্ৰিছল পইণ্ট এটা আহিব পাৰে তাত আৰু একদম য়েছ, য়েছ। সেইটো। চ' এতিয়া আমাৰ বহুতৰ ক'ৰ্চ আজিকালিতো ইউটিউবত হওক বা অনলাইনে ক'ৰ্চ হওক, ক'ৰ্চ পূৰা ভৰ্তি হৈ আছে। তো চহিলে তুমি কিবা ক'ৰ্চ বাই কৰিছিলা নে, অনলাইন ক'ৰ্চ কিবা লৈছিলা নে, কি কৰিছিলা তুমি, ইউটিউব এনে চাইছিলা নে ক'ৰ্চ ডাইৰেক্ট লৈছিলা? মই ক'ৰ্চ লোৱা নাই। অ'কে তোমাৰ ইউটিউবৰ পৰা জিকে আৰু কাৰেণ্ট এফেয়াৰ, মই যেনেকৈ ক'লোঁ, জিকে আৰু কাৰেণ্ট এফেয়াৰ অ'কে ইউটিউবততো ফ্ৰীয়ে পাই যায়, অ'কে সেইবিলাকৰ পৰা চাই লৈছিলোঁ। আৰু ক'ৰ্চ বুলি ক'লে মই এটা মানে তোমাৰ যাতে ফ্ৰী টেষ্ট দিব পাৰি, সেনেকুৱা এটা ৱেবছাইট মানে এপৰ পৰা মই ছাবস্ক্ৰিপশ্যন এটা লৈ লৈছিলোঁ, যাতে ফ্ৰী টেষ্ট দিব পাৰি। ফ্ৰী টেষ্ট, মক টেষ্টবিলাক দি থাকিলে মানে বহুত বেনিফিট দিয়ে। সেইটো মক টেষ্ট যদি কোনোবাই কৰিব পাৰে, অফলাইনে হওক বা অনলাইনে হওক, মক টেষ্ট যদি দিব পাৰিছে আগতীয়াকৈ, বহুত ভাল হয় এইটো। মানে একচুৱেল এক্সামৰ মানে এটা সেই পাই যায় যে কেনেকুৱা হ'ব এক্সাম, টাইমটো কেনেকৈ মেনেজ হ'ব, টাইমটো ফেক্টৰ হৈ যায় বহুত ডাঙৰ। চ' সেইবিলাক মক টেষ্ট মানে ছল্ভ কৰিব ভাল সেইখিনি বস্তু। মেইন মক চ' তাৰে টেষ্টখিনি কাৰণে দিলে অনলাইনৰ এটা হেৰি লৈছিলোঁ আৰু। মেইন মক টেষ্টখিনি বহুত ইম্পৰ্টেণ্ট হৈ যায়, অনলাইন ক'ৰ্চ লয় বা নলয়। মক টেষ্টখিনি দিলে মেইন পৰীক্ষাৰ কুৱেশ্যন সেইটো পেটাৰ্ণতে অহা যায় বা সেইটো ছিষ্টেমতে বহুতখিনি হেল্প কৰা যায়। নট অনলি ইন দিছ মানে AD এক্সাম, যিকোনো এক্সামতে আৰু মক টেষ্ট য়েছ। বহুত মানে ইম্পৰ্টেণ্ট হয় আৰু। চ' এতিয়া আৰু এটা মোৰ আহে যে মাইণ্ডত, যেতিয়া আমি ইউটিউবত কিবা এটা চাব যাওঁ, তেতিয়া মানে মাইণ্ডলেছ স্ক্ৰলিংটো বহুত বেছি হৈ যায়। ভিডিঅ' এটা চালোঁ, মোৰ নিজৰ ক্ষেত্ৰতো হয় বাৰু, মই সেইকাৰণে নিজৰ ফালৰ পৰা কৈ আছোঁ। কিবা এটা মই পঢ়া ভিডিঅ' এটা চাওঁ, লগতে মাইণ্ডলেছ স্ক্ৰলিং বহুতখিনি হৈ যায়গৈ। চ' টাইমটো মানে কেনেকৈ গুচি যায়গৈ নিজে গম নাপাওঁ পঢ়া। ত' সেইকাৰণে কিছুমান পইণ্টত অনলাইন ক'ৰ্চ এটা কিবা এটা কাৰোবাৰ বহুতখিনি আছে। এতিয়া মই নকওঁ যে এইটো ভাল এইটো ভাল, ময়ো ভালকৈ নাজানো সেইটো বস্তু কিয় কোনটো কি ভাল হয়। তো সেইকাৰণে মই কৈছোঁ কোনোবা এটা ল'লে হেল্প হ'ব চাগে। এনেকুৱাকৈ ল'ব লাগে মোৰ হিচাপত। অনলাইন যদি ক'ৰ্চ লৈছে কিবা এটা ফুল ক'ৰ্চ ল'লে, ফুল ক'ৰ্চ ল'ব লাগে, আৰু প্লাছ টেবলেট বা লেপটপত ল'ব লাগে, য'ত ছ'চিয়েল মিডিয়া নাই, ফেচবুক, ইনষ্টাগ্ৰাম, হোৱাটছএপ সেইবিলাক নাই, আৰু প্লাছ ইউটিউবো নাই তাত। যাতে তাত অকল ক'ৰ্চটো কৰিছোঁ, মই বন্ধ কৰিছোঁ, নিজে কিতাপ লৈ পঢ়িছোঁ, ডেটছ ইট। যিকোনো এক্সামৰ কাৰণে সেই ছিষ্টেমটো ফ'ল' কৰিলে উইদাউট ডিষ্ট্ৰেকশ্যন প্ৰিপেৰেশ্যনটো কৰা হ'ব আৰু।
ফ্ৰম মানে এইটো মোৰ ফালৰ পৰা কৈ আছো, বাকী কোনোবা নাই যদি সেইটো হয় প্ৰাচুৰ্য ঠিকে কৈছা তুমি যে ইউটিউবত স্পেচিয়েলি সেইটো হয় তোমাৰ ইউটিউবত এটা ভিডিঅ' তুমি চাই আছা পঢ়াৰ ভিডিঅ' চাইছা তলত মানে ছাজেশ্যনত বেলেগ তোমাৰ য়েছ ভিডিঅ' আহি আছে যেতিয়া সেইটোৱে তুমি এইবিলাক চাই ডিষ্ট্ৰেক্ট হৈ গ'লা এটা ক্লিক কৰাৰ লগে লগে গুচি গ'লা আৰু সেইটো সেইটোৱে ডাইৰেকশ্যনত মানে আৰু সেই ভিডিঅ'টো কৰা চাই হ'ল আছো সেইটো সময়ত মানে চোৱাৰ শেষ সেইটোতো শেষ হ'বই 30 মিনিটছ বা 1 আৱাৰ পিছত আৰু অলপমানে উম, হ'ব দে অলপমান ইমান দেৰি চালো অলপমান ব্ৰেক লৈ লওঁ তেনেকে সেই ব্ৰেকটো যে কেনেকে 1 ঘণ্টা 2 ঘণ্টা গুচি যায় গমেই উম। নাপায় মই সেইটো ভাব সেইটোতো ছ'চিয়েল মিডিয়া তোমাৰ এডিক্টিভ হয় বহুত য়েছ য়েছ সেইটোতো চ' এতিয়া আমি সোহেলৰ জব এক্সপিৰিয়েঞ্চৰ ওপৰত আহোঁ চ' কেনেকুৱাকে জব এক্সপিৰিয়েঞ্চৰ বিষয়ে ক'বা তুমি এতিয়া লাষ্ট 1 ইয়াৰ পৰা তুমি 1 ইয়াৰটো হোৱা নাই চাগে ন হ'ল 1 ইয়াৰ হোৱা নাই তোমাৰ 7 মান্থ ধৰি লোৱা য়েছ এই 7 মান্থছ কেনেকুৱাকে এক্সপিৰিয়েঞ্চ নিজে সোহেলে খানা বনাই মেলি য়েছ খাই অফিচ যায় দেন কেনেকে তোমাৰ অহা যোৱা কৰিছা বা ৱৰ্ক কালচাৰ কেনেকুৱা অলপ কৈ দিলে ভাল হয় নাই এনে গভৰ্ণমেণ্টৰ জব যেনেকুৱা এক্সপেক্ট কৰা যায় তাতকৈ বহুত বেছি বেলেগ নহয় চ' সেনেকুৱাই পাবা গভৰ্ণমেণ্ট জবৰ আৰু চ' ইয়াতে আহি নতুন জেগা সেইটোৱে নতুন জেগা আহি প্ৰথমে ৰুম চুম বিচাৰিব লাগে ৰুম চুম ল'লোঁ লৈ পেলাই এতিয়া নিজে মানে ৰান্ধিব লাগিব আৰু উপায় নাই চব জেগাত মানে চব ফেচিলিটি নাথাকে য়েছ য়েছ যেতিয়া কোনেকুৱা জেগাত তোমাৰ যদি বহুত ফৰৱাৰ্ড জেগা চিটিত বা টাউনত পৰি গ'ল ভাল তেওঁলোকৰ কাৰণে বহুত ভাল চবৰ সেনেকুৱা নহয় এতিয়া মোৰে এইটো ছেমি আৰ্বান এৰিয়াৰ নিচিনা ধৰি লোৱা জখলাবন্ধা চ' টাউনতে ইয়াতে হয় তোমাৰ জখলাবন্ধা য়েছ চ' ইয়াতে ৰুম চুম পাইছোঁ ৰুমত ইমান হেৰি নাই ৰুম পোৱা বিচাৰ চ' ৰুম লৈ এতিয়া থাকি আছোঁ আৰু মোৰ জব যিহেতু কেটেগৰী 2 হয় তোমাৰ গ্ৰেড 3ৰে কেটেগৰী 2 হয় চ' ছাইট ভিজিট দিব লাগে মই ছাইডলৈ যাব লাগে চাব লাগে কেনেকুৱা চলি আছে চ' সেনেকুৱা টাইপৰ চ' ইমান বেয়া যোৱা নাই ভালে আছে এতিয়া মই নেক্সট প্ৰিপেয়াৰ কৰিছোঁ সেইটোৱে যে কেটেগৰী 1ত যদি পাব পাৰোঁ এডিআৰি 2টো সেইকাৰণে এক্সাম দিম মই চ' সেইটো কাৰণে মই চাই আছোঁ আৰু গভৰ্ণমেণ্ট জব যদি নতুন কিবা দিয়ে বা বেলেগ চেণ্ট্ৰেলৰ হওক বা ষ্টেটৰ হওক বেলেগ যিবিলাক আহিব মই এক্সাম দিম সেইবিলাক দি থাকিম অলৱেজ বেটাৰ জব এটা পালে সেইটোৱে বেটাৰ য়েছ চ' এইটো জবৰ সেইটোৱে মানে বেয়া পোৱা নাই ঠিকে চলিছে আৰু মানে আল্টিমেটলি ক'ব গ'লে তুমি নেক্সট অপৰচুনিটি বা ভাল অপৰচুনিটি পালে তাত তুমি যাবা আৰু য়েছ য়েছ মানে য়েছ আল্টিমেটলি ক'ব গ'লে আমি নিজকে আপগ্ৰেড কৰি থাকিব লাগে এতিয়া ফোন যেনেকে আমি আপডেট আহি থাকে ফোন আপগ্ৰেড হৈ থাকে বা আমাৰ 2 ইয়াৰ্ছ 1 ইয়াৰ পিছত বা 3 ইয়াৰ্ছৰ পিছত আমি ফোনবিলাক চেঞ্জ কৰি থাকোঁ চ' তেনেকে নিজক মানে বেষ্ট অপৰচুনিটিটো নিবলৈ ট্ৰাই কৰিব লাগে আৰু য'ত এতিয়া ট্ৰাই কৰিলেহে ভাল অপৰচুনিটি পোৱা যায় বা কষ্ট কৰিব লাগিব চেষ্টা কৰিব লাগিব তো এতিয়া মানে তুমি প্ৰিপেয়াৰ কৰি আছা আকৌ য়েছ য়েছ চ' আৰু যিবিলাক নতুন ষ্টুডেণ্ট আছে মই কওঁ যে তোমালোকে এক্সাম কিন্তু এটাই এৰি নিদিবা এডিআৰৰ কাৰণে প্ৰিপেয়াৰ কৰি আছা কাৰণে খালি যে এটাই এক্সাম দিবা সেনেকুৱা নহয় বাকী যিবিলাক তোমাৰ এক্সাম আহি আছে এছ চিৰ হওক বেংকৰ হওক বা চেণ্ট্ৰেল ষ্টেটৰ যিকোনো এক্সাম সেইবিলাক চব দি থাকিবা এনেকুৱা নহয় মোৰ প্ৰিপেৰেশ্যন আধা হৈ আছে এইটো এক্সাম কিয় দি দিওঁ মই যিটো এক্সাম আহিব যিটোৰ কাৰণে প্ৰিপেয়াৰ কৰিছোঁ সেইটোৱে দিম সেইটো নাভাবিবা যিমান বেছিকৈ এক্সাম দিবা চ' সিমান তোমাৰ মাইণ্ডটো ক্লিয়াৰ হ'ব এক্সাম লৈ পেলাই আৰু এক্সাম হলৰ এটা মানে পৰিৱেশ থাকে বাহিৰৰ পৰিৱেশ থাকে সেইবিলাক মানে ইউজটো যেতিয়া হৈ যাবা তেতিয়া আৰু মানে ইমান পেনিক নহয় বা ষ্ট্ৰেছ ফিল নহ'ব এক্সাম দিওঁতে অ'কে চ' তুমি ডাইৰেক্ট যাই যদি এডিআৰত সোমাই দিয়া আগত যদি এনেকুৱা কম্পিটিটিভ এক্সাম দিয়াৰ কোনো এক্সপিৰিয়েঞ্চ নাই বহুতে ভয় খাই যাব য়েছ বাহিৰত কিমান ভিৰ হয় এক্সাম হলৰ ভিতৰত চিচুৱেশ্যন বেলেগ স্কুলৰ এক্সামৰ নিচিনাটো নহ'ব এইবিলাক চ' যিমান বেছি এক্সাম দিছা সিমান ইউজটো হৈ যাবা ইজি হৈ যাব এক্সামবিলাক এতিয়া লাষ্ট একদম এণ্ড অফ দ্য ভিডিঅ' মই তোমাক যদি সুধোঁ একদম 3 মন্ত্ৰাছ টু ক্ৰেক দিছ মানে এডিআৰই এক্সাম আৰু কি ক'ব বিচাৰা তুমি চ' ফাৰ্ষ্টলি মই সেইটোৱে ক'ম যে তোমাৰ ৱৰ্কিং আৱাৰটো বঢ়াব লাগিব যে অলপ মানে নেগলেক্ট কৰি যদি পঢ়ি থাকে সেনেকৈ নহ'ব কম্পিটিটিভ এক্সাম হয় কম্পিটিটিভ এক্সামৰ নিচিনাই পঢ়িব লাগিব চ' ৱৰ্কিং আৱাৰটো বঢ়াই দিয়া চ' তোমালোকে চবৰ মানে ছেম নাথাকিব কম বেছি চবৰো হ'ব এইটো কিন্তু তোমালোকে বুজিব লাগিব যে মোৰ এইটো মানে গ'ল হয় মেইন যিকোনো দিনটোৰ ভিতৰত আটাইতকৈ বেছি সময়টো এইটোকে দিব লাগিব চ' সেইটো এটা প্লাছ তোমালোকে জিকে আৰু কাৰেণ্ট এফেয়াৰ অলপ বেছিকৈ চাবা কাৰণ এডিআৰিত এই দুটাৰ পৰা মানে বেছিকৈ আহে প্ৰপৰশ্যনটো এই দুটাৰ বেছি মেথছ ৰিজনিং আৰু ইংলিছত যিমান আহিব তাতকৈ বহুত বেছি আহে তোমাৰ কাৰেণ্ট এফেয়াৰ আৰু তোমাৰ জিকে চ' এই দুটা অলপ বেছিকৈ চাবা আৰু লাষ্ট তোমাৰ যিখিনি এক্সাম যিটো ক'লোঁ মই বেছিকৈ এক্সাম দিবা যিমান এক্সাম আহি আছে চবকেইটা এক্সাম দিবা তেতিয়া এক্সাম লৈ যিটো ফিয়াৰ থাকে সেইটো নোহোৱা হৈ যাব চ' এই তিনিটা ফ'ল' কৰিলে আৰু মানে ইজি হৈ যাব ঠিক আছে পাৰফেক্ট আৰু প্লাছ মক টেষ্টখিনি অলপ দিব ট্ৰাই কৰিবা য'তে হওক Yes. যেনেকৈ হওক মক টেষ্ট দিলে তোমালোকৰ মেইন পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যনটো বহুত বেটাৰ হয় আৰু তেতিয়া নিজক তোমালোকে টেষ্ট কৰা যায় আৰু আমি নিজক টেষ্ট কৰা যায় মই কিমানখিনি পাৰি আছোঁ কিমানখিনি পাৰা নাই তো অ'কে চ' মই এই ভিডিঅ'টো এণ্ড কৰিছোঁ আৰু এটা নেক্সট ভিডিঅ' মই সোহেলৰ লগত বনাম একদম ইন ডেপ্থ মেথছৰ কোনখিনি ইম্পৰ্টেণ্ট বস্তু যাতে মানে
যেনেকেই হওক কম নম্বৰ বা কম সময়ৰ ভিতৰত আমি প্ৰিপেয়াৰ কৰি পেলাই যাতে ছিটটো পাব ক্ৰেক কৰোঁ সেই বস্তুটো আমি টাৰ্গেট কৰিম আৰু যাতে 1 মাহৰ ভিতৰত বা 2 মাহৰ ভিতৰত সেই তেনেকুৱা এটা আমি প্লেন এটা আমি ডিছকাছ কৰিম যে খুব কম সময়ৰ ভিতৰত ছিটটো বা এণ্ট্ৰেঞ্চটো ক্ৰেক কৰিব পাৰে আৰু ঠিক আছে চ' সকলোকে নেক্সট ভিডিঅ'ত লগ পাম আৰু সোহেল থেংকছ এ লট ফৰ দ্য ভিডিঅ' সকলোৱে বহুত বহুত মানে উপকৃত হ'ব এই ভিডিঅ'টোৰ পৰা চ' নেক্সট ভিডিঅ'ত লগ পাম সোহেলক থেংক ইউ ঠিক আছে বাইদেউ, থেংক ইউ।